মৰমৰ বন্ধু-বান্ধৱীসকল, আসাম জব মাৰ্কেট ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত আজি আমি আলোচনা কৰিম মিছন বসুন্ধৰা 3.0 আণ্ডাৰত ধেমাজি ডিষ্ট্ৰিক্টত নতুনকৈ মুকলি হোৱা কিছুমান ভেকেঞ্চিৰ বিষয়ে। তো আহক একো দেৰি নকৰাকৈ আমি আমাৰ মেইন টপিকলৈ আগবাঢ়ো। প্ৰথমতে ইয়াতে দিয়া আছে মিছন বসুন্ধৰা 3.0 ৰিক্ৰুটমেণ্ট 2025-23 ভেকেন্ট পোষ্ট ইন ধেমাজি ডিষ্ট্ৰিক্ট। তো টোটাল 23টা ইয়াতে ভেকেন্ট পোষ্ট আছে। কি আছে আমি ডিটেইলছবোৰ এতিয়া আমি চাই ল'ম। তো ইয়াতে কৈছে সাৰ্কেল অফিচাৰ গোগামুখ ৰেভিনিউ সাৰ্কেল আৰু সাৰ্কেল অফিচাৰ ধেমাজি ৰেভিনিউ সাৰ্কেল, এই দুটা সাৰ্কেল অফিচৰ পৰা টোটাল দুটা এডভাৰটাইজমেন্ট ইয়াতে পাব্লিছ হৈছে। ইয়াতে পোষ্ট আছে ফিল্ড এছিষ্টেণ্ট। তো ফিল্ড এছিষ্টেণ্টৰ পোষ্ট ইয়াতে মুকলি হৈছে আৰু এই ফিল্ড এছিষ্টেণ্ট পোষ্টৰ সিলেকশ্যন হ'ব ৱাক ইন ইণ্টাৰভিউৰ থ্ৰুৱেদি। তো ৱাক ইন ইণ্টাৰভিউ ডিটেইলছ আৰু বাকি ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া ইত্যাদি সকলোবোৰ আমি আলোচনা কৰিম। ইয়াতে প্ৰথমতে পোষ্টৰ নাম ইয়াতে দিয়া আছে ফিল্ড এছিষ্টেণ্ট। টোটাল ভেকেন্ট পোষ্ট ইয়াতে দিয়া আছে 23টা। কোনটো ৰেভিনিউ সাৰ্কেলত কিমান ভেকেন্সি আছে আমি অলপ পিছত ডিসকাস কৰি আছো। ইয়াতে কৈছে এংগেজমেন্ট টাইপ হ'ব কন্ট্ৰাকচুৱেল। তো এই পোষ্ট কেইটা কন্ট্ৰাকচুৱেল পোষ্ট হয় আৰু ডিউৰেশ্যন অফ কন্ট্ৰাক্ট ইয়াতে দিয়া আছে 30 ডেজ। তো মাত্ৰ 30 দিনৰ কাৰণে প্ৰথম অৱস্থাত এই পোষ্ট কেইটা আপোনাৰ কন্ট্ৰাক্ট পিৰিয়ডত থাকিব। তাৰ পিছত হয়তো যদি প্ৰয়োজন হয় কন্ট্ৰাক্ট পিৰিয়ড এক্সটেন্ড কৰি দিব পাৰে। ৰেমুনাৰেশ্যন ইয়াতে স্যালাৰি থাকিব 14,672 টকা পাৰ মান্থ। কোৱালিফিকেশ্যনত ইয়াতে দিয়া আছে মিনিমাম এইচএছ পাছ উইথ কম্পিউটাৰ নলেজ। তো হায়াৰ ছেকেণ্ডাৰী পাছ কৰা হ'ব লাগিব আৰু লগতে কম্পিউটাৰ নলেজ থাকিব লাগিব। এজ লিমিট ইয়াতে দিয়া আছে 1 জানুৱাৰী 2025 তাৰিখ সাপেক্ষে 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু মেথড অফ সিলেকশ্যন ইয়াতে দিয়া আছে ৱাক ইন ইণ্টাৰভিউ। আৰু ইয়াতে ভেকেন্সি খিনি অলপ ডিটেইলছত দিয়া আছে। ইয়াতে প্ৰথমতে দিয়া আছে গোগামুখ ৰেভিনিউ সাৰ্কেলত টোটাল ভেকেন্ট পোষ্ট আছে 8টা আৰু ধেমাজি ৰেভিনিউ সাৰ্কেলত ভেকেন্ট পোষ্ট আছে 15টা। ৱাক ইন ইণ্টাৰভিউত আমি যদি অলপ ডিটেইলছ চাই লওঁ, প্ৰথমতে ইয়াতে গোগামুখ ৰেভিনিউ সাৰ্কেলৰ কাৰণে ইয়াতে দিয়া আছে ৱাক ইন ইণ্টাৰভিউৰ ডেট দিয়া আছে 29 মাৰ্চ 2025 আৰু ৱাক ইন ইণ্টাৰভিউ আৰম্ভ হ'ব আবেলি 2 বাজিৰ পৰা। আৰু ইয়াতে ভেন্যু দিয়া আছে অফিচ অফ দা সাৰ্কেল অফিচাৰ গোগামুখ ৰেভিনিউ সাৰ্কেল গোগামুখ। তো গোগামুখ ৰেভিনিউ সাৰ্কেলৰ অফিচত এই ৱাক ইন ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। তাৰপিছত ইয়াতে দিয়া আছে ধেমাজি ৰেভিনিউ সাৰ্কেলৰ কাৰণে ইয়াতে ডেট দিয়া আছে ৱাক ইন ইণ্টাৰভিউ 28 মাৰ্চৰ পৰা 29 মাৰ্চ। তো ইয়াতে টোটাল 2 দিন হ'ব ৱাক ইন ইণ্টাৰভিউ। ইয়াতে টাইম দিয়া আছে পুৱা 9:30 পৰা আবেলি 3 বাজিলৈ ৱাক ইন ইণ্টাৰভিউ চলিব। আৰু ইয়াতে ভেন্যু দিয়া আছে অফিচ অফ দা সাৰ্কেল অফিচাৰ ধেমাজি ৰেভিনিউ সাৰ্কেল ধেমাজি। তো ধেমাজি ৰেভিনিউ সাৰ্কেলৰ সাৰ্কেল অফিচত এই ইণ্টাৰভিউটো অনুষ্ঠিত হ'ব। তো এইটো এটা বহুত শৰ্ট নটিফিকেশ্যন আছিল। আপোনালোকে যদি অফিচিয়েল নটিফিকেশ্যন দুখন পঢ়ি চাব বিচাৰে ইয়াতে ক্লিক কৰি এই অফিচিয়েল নটিফিকেশ্যন দুখন পঢ়ি চাব পাৰিব। এই অফিচিয়েল নটিফিকেশ্যনৰ লিংক এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনতো দিয়া থাকিব। আপোনালোকে তাতে ক্লিক কৰি এই অফিচিয়েল নটিফিকেশ্যন দুখন পঢ়ি চাব পাৰিব। তো আপোনালোকৰ যিসকল ইয়াতে গোগামুখ বা ধেমাজিৰ ওচৰৰ পাজৰৰে হয় তেখেতসকলে যদি ইণ্টাৰেষ্টেড হয় নিশ্চয় এই পোষ্টবোৰৰ কাৰণে এপ্লাই কৰিব। তো আশা কৰো ভিডিওটো আপোনালোকক ভাল লাগিছে। যদি ভাল লাগিছে লাইক এটা কৰি দিব আৰু আমাৰ চেনেলটোক এতিয়ালৈকে যদি সাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি আমাৰ চেনেলটোক সাবস্ক্ৰাইব কৰি ল'ব। আমি এনেকুৱা জব ৰিলেটেড টপিকছত ভিডিঅ' আপোনালোকৰ কাৰণে ৰেগুলাৰলি পাব্লিছ কৰি থাকোঁ। ধন্যবাদ।